নমস্কার বন্ধুরা, এই যে দেখছেন এ হলো ৬ নং আমলাপট্টি নিম্ন বুনিয়াদী প্রাথমিক বিদ্যালয়। এইখানে এত ভিড় আজ ৩১ জানুয়ারি ২০২৬। তো এই ভিড়ের কারণ হলো কি জানেন? এই বিদ্যালয়ের যে প্রধান শিক্ষিকা সঙ্গীতা দেবী বাইডো, উনি আজকে অবসর গ্রহণ করছেন। তো এই অনুষ্ঠানটা চলুন একটু ভিতরে দেখি। তো আপনারা দেখতেই পাবেন, আশা রাখি ভালো লাগবে। চলুন ভিতরটা দেখি, অনুষ্ঠান হচ্ছে। আৰু বাইদেউ এই বিদ্যালয়ৰ যিখিনি সহকৰ্মী বৃন্দক লৈ এই বিদ্যালয়খনৰ যি পৰিচালনা কৰিলে, সেইবাবে ভূ পৰিচালনা কৰিলে আমি নিজে দেখি আছোঁ। আৰু বাইদেউ এই ভূ পৰিচালনাৰ কাৰণে আমি তেওঁৰ লগত আমিও ভাবোঁ বাইদেউ কেনেকৈ কৰিলে। আমাকো এইখন স্কুল যেনেকৈ দিনতাৰ কাৰণে দি থাকিব, বাইদেউ আমাৰ মোৰতো আৰু এই দুবছৰ কিবা দিনতাৰ দি আগুৱাই লৈ যাব। আৰু তাক মই অনুৰোধ কৰিলোঁ, কিবা নাজানিলে বাইদেউ মোকো শিকাই বুজাই লৈ যাব বুলি মই বাইদেউৰ ওচৰত কথা ৰাখিছোঁ। আৰু বাইদেউ মোৰ কথা খুব লাগিছে। আৰু বাইদেউ আমি সদায় সহায় কৰিব বুলি মই আশা কৰিছোঁ। और बेसी नकौं और बाइडो विदाई लगा के बारे में आज बोलने में सिर्फ मैं संगीता बाइडो के लिए नहीं, जितना उपस्थित बाइडो है सभी का भविष्य अच्छा रहे और सभी का स्वास्थ्य अच्छा रहे। क्योंकि आज এই অনুষ্ঠানত মই উপস্থিত থাকি বিৰাট আনন্দিত হৈছোঁ, লগতে গৰ্বিত হৈছোঁ। কাৰণ আমি একেলগে ইমান বাইদেউসকলৰ মাজত উপস্থিত হ'ব পাৰিছোঁ। আৰু বিশেষ আজি দিন হয়তো অৱসৰ কি হয় আপোনাৰ কৰ্মজীৱনত হয়, কিন্তু বাইদেউৰ যিটো হাঁহিমুখীয়া ফেচ তেওঁ কিন্তু অৱসৰ কেতিয়াও ল'ব নোৱাৰে। আৰু তেওঁ আমাৰ কাৰণে এজন ভাল এডভাইজাৰ। তেওঁক মানে আমি কিবা মাজতে থওঁ আৰু তেওঁ আমাক সদায় আমাৰ উপদেশ পৰামৰ্শ তেওঁ দি থাকিব লাগিব। সেইকাৰণে তেওঁ আজি হয়তো কৰ্মজীৱনৰ তেওঁ বিদায় লৈছে, কিন্তু আমাৰ পৰা কেতিয়াও আমি বিদায় নিদিওঁ। আৰু তেওঁৰ যি কৰ্মদক্ষতা, সেইটো আৰু কি ক'ম, তেওঁৰ কৰ্মদক্ষতা আপোনালোকে চবেই চাইছে। তেওঁ নিয়াৰিকৈ বিদ্যালয়খন চলাইছে আৰু এটা শাসন ব্যৱস্থাৰ মাজত ধুনীয়াকৈ তেওঁ স্কুলৰ উন্নতিত সদায় চিন্তাত আছিল। আৰু আমি কিছুমান প্ৰশিক্ষণৰ কাৰণে ইয়াত আহিবলগীয়া হয়, কেতিয়াবা আমাৰ CRCC মহোদয় এই বিদ্যালয়ৰ, সেইকাৰণে আমি প্ৰায় ইয়াত এইটো বিদ্যালয়ত উপস্থিত থাকিব লগা হয়। কিন্তু আমি কেতিয়াও তেওঁৰ পৰা নেগেটিভ ৰেছপন্স পোৱা নাই। আমি সদায় পজিটিভ ৰেছপন্স পাইছোঁ। আৰু তেওঁৰ যিটো বাইদেৱে কৈছোঁ, উষা বাইদেউ হাঁহিমুখীয়া, মই সেইদিন আহি কৈছোঁ বাইদেউ আমি কিন্তু সেইটো সদায় মিছ কৰিম, কিন্তু তেওঁ সেইটোৱে কথা আমাক দিব লাগিব। আমি যেতিয়াই মাতিম তেওঁ আমাৰ মাজত আহিব, আমাক যিবিলাক পৰামৰ্শ সেইখিনি আমাক আগবঢ়াই দিব। আৰু আমলাপট্টি কেন্দ্ৰৰ সম্পাদক হিচাপে মোৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেনেকুৱা আমি মানে যিখিনি কৰিবলগীয়া কাম আছে, বহুত কৰিবলগীয়া কামখিনি আছিলে। কিন্তু আমাৰ যিটো বৰ্তমান শিক্ষা ব্যৱস্থাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা মতে আমি কিছুমান কাম আমি এতিয়া আগবঢ়াই লৈ যাব পৰা নাই। কিন্তু আমি আমাৰ কামবিলাক আগুৱাই লৈ যাম আৰু তাতে আমাৰ বাইদেউৰ অৰিহণা সদায় থাকিব বুলি মই আশা কৰিছোঁ। অহা দিনবিলাক বাইদেউক আমি পাম। আৰু বাইদেউক কি ক'ম, এতিয়া প্ৰত্যেক সেই ভাষা পোৱা নাই, তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ভগৱান তেওঁক ভাল ৰাখক। আৰু তেওঁৰ ছত্ৰ ছায়াত আমি যেন আমাক এজন খুব শিক্ষক শিক্ষয়িত্ৰীৰ ৰূপে আমি পৰিগণিত কৰিব পাৰোঁ। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। অহা দিনবিলাকত আমি বাইদেউক আমাৰ কাষত পাম, ইয়াৰে আশা ৰাখিলোঁ। আৰু বাইদেউ সদায় সুস্থ হৈ থাকক, ভাল হৈ থাকক। ধন্যবাদ। পত্ৰ বাইদেউৰ কাৰণে প্ৰস্তুত কৰিছিলোঁ, মই এইখন পাঠ কৰিবলৈ লৈছোঁ। ৬ নং আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয়, আমোলাপট্টি, ডিব্ৰুগড়, 26/19/25 চন। বিদায় সম্বৰ্ধনা পত্ৰ। আমাৰ বিদ্যালয়
অসমীয়া শ্ৰীযুতা সংগীতা দেৱী, প্ৰধান শিক্ষয়িত্ৰী 6 নং আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয়। শ্ৰদ্ধা ভাজন লিখো, আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ গ্ৰহণ কৰিব। অসমীয়া প্ৰাপ্ত বাইদেউ, শান্তলা বাইদেউ, দিদি বাইদেউ, মহিলা বাইদেউ আৰু আমাৰ শতবাৰ্ষিক কমিটি আমাৰ পুতুলা আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰধান শিক্ষয়িত্ৰী বাইদেউসকল, মনিকা বাইদেউ, উষা বাইদেউ, প্ৰেমলতা বাইদেউ আৰু মোৰ মৰমৰ অভিভাৱকসকল আৰু অতি মৰমৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰীসকল, সকলোৱে মোৰ মৰমক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মৰমো যাচিছোঁ। আজি মোৰ ক'বলৈতো বহুত আছিলে, কিন্তু মই আজি ইমান কথা ক'বও নোৱাৰোঁ, খুব মনত দুখ লাগি আছে। যিহেতু মই আজি 2023 চনৰ পৰা এই বিদ্যালয়ত কৰ্মৰত হৈ আছিলোঁ। মই পিছত মোৰ মানে বহুত দুখ লাগে, মই ক'ব মানে নোৱাৰিছোঁ, কথা আহিছে যদিও মই ক'ব পৰা নাই। বাইদেউহঁত আছিলে, আমাৰ মমিতা বাইদেউ, শান্তলা বাইদেউ, দিদি বাইদেউ, মই জন্ম কৰোঁতে সকলো আছিলে। তেওঁলোক আজি আহি উপস্থিত হৈছে। তেওঁলোকৰ মাজত তেওঁলোকে যি মৰম দিলে মই সেইখিনি পাহৰিব নোৱাৰোঁ। ভৱানী বাইদেৱে আছিলে মোৰ আৰু এওঁৰ লগৰ ভিন্ন, আৰু আমাৰ এওঁ একে লগৰ আছিলে বাবে ভৱানী বাইদেউক চিনাকি কৰি দিছে। তেতিয়া মোক তেনে লাগিছিলে যে এওঁ এজন মানে অকণ সৰুজনী, তেওঁৰ লগত বহুত মানে হেৰিত আছিলোঁ। তেনেকৈ সকলো বাইদেৱে পিছত লাহে লাহে চব চিনাকি হৈ এনেকুৱা হ'লোঁ যে আপুনি বুলি কোৱা শব্দটো আমি ব্যৱহাৰ নকৰি তই মইকে আৰম্ভ কৰিছোঁ। যদিও তেওঁলোক আমাৰ মোতকৈ বহুত ডাঙৰ আছিল, শান্তনা বাইদেউ, তেতিয়াও আমি তই আহিলি, তই যাবি খাবি, কবিতা বাইদেউ সেইটো ব্যৱহাৰলৈ পালোঁ। মোক ইমান মৰম কৰিছিলে, মানে সেইটো কাৰণে মই এইখিনি ক'বলৈও মানে সাহস পালোঁ, যাতে তেওঁলোকে মোক ভণ্টিৰ দৰে ইমান মৰম কৰিছিল, নিজৰ বাইদেউৰ দৰে। ময়ো নিজৰ ঘৰত যেনেকৈ বাইদেউক তই মইকে কথা পাতোঁ, ঠিক সেইদৰে এই বাইদেউকেইজনীৰ লগত মই কৰ্মৰত হৈ জীৱনটো আগবঢ়াই গ'লোঁ। যিমান পাৰিলোঁ বিদ্যালয়খন আগবঢ়াবলৈ চেষ্টা কৰিলোঁ, আৰু কি কৰিলোঁ কি নাই দেখিছেই। আৰু মোৰ বিশেষ আৰু মই আজি একো নকওঁ, মোৰ ক'ব ধৈৰ্যও নাই, মই আৰু একো বিশেষ নাই। সকলোৱে মোৰ মৰম যাচি মই ইয়াত মোৰ বক্তব্য সামৰণি মাৰিছোঁ। তো বন্ধুরা দেখতেই পেলেন, তারপর সর্বশেষে এখানে খাবারের ব্যবস্থা ছিল। আমাদের সকলের জন্য শিক্ষক শিক্ষিকা, বিশিষ্ট অতিথি, তার সাথে অভিভাবক অভিভাবিকা, তার সাথে ছাত্রছাত্রীদের। তো যাই হোক, ভালো লাগলো অনুষ্ঠানটা, তাই শেয়ার করলাম। আর তার সাথে শেষে আরেকটা অনুরোধ, যারা আমার সাবস্ক্রাইব বা ফলো করেনি তারা করবেন, আমাকে ভালো বন্ধু হিসেবে পাবেন। তার সাথে আমি ভালো ভালো কন্টেন্ট নিয়ে আসবো। ধন্যবাদ বন্ধুরা, আবার দেখা হবে।